যাওঁ আৰচিএমৰ প্ৰডাক্টৰ দাম বহুত কম, মাৰ্কেটতকৈ কম। যদি মই কম্পেয়াৰ কৰোঁ তেনেহ'লে মই আপোনাক আৰচিএমৰ তেল আজি 213 টকা হৈ আছে, কিন্তু যেতিয়া আপুনি 22% কমপ্লিট কৰে ন, সেই তেল আপুনি এপ্ৰক্সিমেটলি বিল' 200ত পাই আছে। কাৰণ কোম্পানীয়ে আপোনাক 45% ৰিটাৰ্ণ দি আছে। তো প্ৰডাক্টৰ দামটো কম, কোৱালিটিটো তাৰ দম আছে, কাৰণ কোৱালিটি আপুনি মাৰ্কেটৰ লগত কম্পেয়াৰ কৰিব নোৱাৰে। আৰু যদি এই কোৱালিটিৰ প্ৰডাক্ট আপুনি ব্যৱহাৰ কৰাৰ লগতে ওচৰৰ মানুহকো যদি আপুনি দিবলৈ আৰম্ভ কৰে আৰু ওচৰৰ মানুহো যদি জড়িত হয়, তাৰ পৰা কি আহিব? ইনকাম আহিব ন? তো ইমানখিনি সুবিধা যদি আৰচিএমে দি আছে, তেনেহ'লে আপোনালোকে কোনটো চিন্তা আছে? চিন্তা কি কৰি আছে? নে প্লেনিং সেইটোৱে নেকি যে বৃদ্ধা অৱস্থাত অনাথ আশ্ৰমলৈ যাম? মই নাযাওঁ। সেইটো সংকল্প পূৰা লৈ থৈছোঁ। ফিউচাৰত মই কোনো কাৰণতে বৃদ্ধা আশ্ৰমত নাযাওঁ। আৰু আপোনালোকে যদি সংকল্প লৈছে ভৱিষ্যতত নিজৰ লগতে নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতকো যদি বেটাৰ কৰিব বিচাৰিছে, তেনেহ'লে আজি আমাৰ লগত এটা ধুনীয়া সুযোগ আছে, সেইটো হৈছে আৰচিএম বিজনেছ। আৰু ইয়াতকৈ বেটাৰ চলিউশ্যন পৃথিৱীত আপুনি ক'তোৱে বিচাৰি নাপায়। বাছ আমি আমাৰ এণ্টিনাটো ঠিক কৰি যাওঁ, ফ'কাছটো ইয়াত ৰাখিলে হ'ল। আজি চেলিব্ৰেশ্যনৰ দিন আছিলে, অ'কে। বাইদেউ যোৱাকালি মই দোকানত আহিছিলোঁ, বাইদেউ আমন্ত্ৰণ আগতে জনাইছিলে। ভাল লাগিল যে দেৰগাঁৱত এখন দোকান হ'ল, মই বহুত প্ৰাউড ফিল কৰোঁ। কাৰণ মই যেতিয়া ব্যৱসায় আৰম্ভ কৰোঁ তেতিয়া দেৰগাঁৱত দোকান নাছিল, আমি যোৰহাটৰ পৰা বজাৰ কৰোঁ। আৰু আজিৰ ডেটত দেৰগাঁৱত দুখন দোকান হৈছে। আৰু এটা